সকলো এক শুভ মুহূৰ্তৰ সাক্ষী হ'বলৈ গৈ আছে। এয়া পিতৃ আৰু জীয়ৰীয়ে এই মহান কাম সম্পন্ন কৰিছে। আজি এই দৃষ্টিহীন লোকসকলৰ সন্মুখত এক পবিত্ৰ এক মানৱীয়তা উচ্চ স্তৰত কাম কৰিছে। এয়া তেওঁ আমালৈ এয়া যি ৰুমৰ বাবে পইচা তেওঁলোক আগবঢ়াইছে। এইগৰাকী যুৱতী অয়না বুঢ়াগোহাঁই আৰু তেওঁৰ পিতৃ মহানতাক অসমবাসীয়ে হাজাৰ বাৰ চেলুট দিব লাগিব। আজি এটা পৰিয়াল আহিছে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমলৈ সুদূৰ শিৱসাগৰৰ পৰা এক মহানতা প্ৰতিষ্ঠা কৰিবলৈ আহিছে আমাৰ নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমলৈ। এয়া হ'ল অয়না বুঢ়াগোহাঁই। তেখেত হ'ল মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আৰু এয়া হ'ল বায়েক আৰু দেউতাক। এই পৰিয়ালটোৱে এনেকুৱা এটা মানৱীয়তামূলক কাম আজি কৰি থৈ যাব, আপোনালোকে শুনিলে আচৰিত হয়। এয়া ববুলাতে শুনিবলৈ ৰখি আছে যে কি আজি আচৰিত কাম কৰিবলৈ আহিছে এই পৰিয়ালটো। এইপিনে নয়নমণি আৰু বন্দনা বাইদেৱে বহি আছে। কি মানৱীয়তা প্ৰতিষ্ঠা কৰিব অলপ সময় পিছত আপোনালোকক জনাই আছো। এওঁলোকেও শুনিব। এওঁলোকৰ সন্মুখতে আজি এই শুভ বাৰ্তাটো আপোনালোকলৈ আগবঢ়াবলৈ প্ৰস্তুত হৈছোঁ। আপোনালোক সকলোৱে জানে যোৱা 27 এপ্ৰিলত অসমৰ প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম প্ৰতিষ্ঠা হৈছিল। মানে আমি অপেনিং কৰিছিলোঁ, ইনগ্ৰেশ্যন কৰিছিলোঁ আৰু মই জনাই থৈছিলোঁ যে এই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ কাম এতিয়াও বাকী আছে। লগতে সেইদিনাখন এই বাউণ্ডেৰী ৱালৰ যি ডাটা আছিলে সেয়া মানে আমি ফটো উন্মোচন কৰিছিলোঁ। প্ৰয়াত অস্মিকজ্যোতি গায়নৰ অধীনত এই 2 লাখ টকা আগবঢ়াইছিলে। আজি এই পৰিয়ালটোৰ দৰে এটা কাম কৰিবলৈ আহিছে, মহান কাম কৰিবলৈ আহিছে এই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ বাবে আৰু কাম আগবাঢ়িব লাগিব এওঁলোকৰ আশীৰ্বাদত। গতিকে আহক আজি এওঁলোকৰ দৰে অন্য এটা পৰিয়ালৰ মানৱীয়তা প্ৰতিষ্ঠা কৰোঁ। মই পুনৰবাৰ কৰিছোঁ, এই পৰিয়ালৰ প্ৰত্যেকজন সদস্যক মনত ৰাখক এবাৰ। এওঁলোকৰ যি মহান কাম আজি আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ গৈ আছোঁ। আপোনালোকে ভাবিবলৈ আচৰিত হ'ব যে অসমত এতিয়াও মানৱীয়তা শেষ হোৱা নাই আৰু মানৱীয়তামূলক কাম কৰা মানুহ এতিয়াও এই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমলৈ আহি আছে। এই আশ্ৰমখন ইয়ালৈকে বনাই শেষ কৰিছিলোঁ। মোৰ এটা সপোন আছিলে যে ইয়াত এটা অতিথিশালা আৰু এটা ৰুম বনাম বুলি, আৰু এই সপোনটোৰ বাবে ৰখি আছিলোঁ যে কোনোবা আহিব নেকি এই সপোনটো পূৰণ কৰিবলৈ। তাৰ পৰা ইয়ালৈ 2টা ৰুম বনাবৰ মোৰ এটা বহুত হেঁপাহ আছিলে, কিন্তু সেইটো সময়ত অৰ্থৰ অভাৱ বনাব নোৱাৰিলোঁ। কিন্তু আজি এই সপোনটো পূৰণ কৰিবলৈ আহিছে অয়না বুঢ়াগোহাঁই পৰিয়ালটো। মই কৈছোঁ এক মহান কাম কৰিবলৈ আহিছে তেওঁলোকে। আজিয়ে এই ৰুম নিৰ্মাণৰ বাবে তাৰ পৰা ইয়ালৈকে যি 2টা ৰুম হ'ব তাৰ বাবে পইচা দি থৈ যাবলৈ আহিছে। মই কৈছোঁ তেওঁলোকৰ মহানতাক মই চেলুট জনাইছোঁ। যেনেদৰে আজিৰ পৰা 6-7 মাহৰ আগত বাউণ্ডেৰী ৱালৰ কাৰণে স্বৰ্গীয় অস্মিকজ্যোতি গায়নৰ পিতৃ মাতৃয়ে কাম কৰিছিলে, আজি ঠিক তেনেদৰে এই অয়না বুঢ়াগোহাঁই পৰিয়ালটোৱে সেই কামটো কৰিবলৈ আহিছে এই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ বাবে। সকলোৰে বাবে এটা গৌৰৱৰ কথা যে অসমৰ এগৰাকী যুৱতী অয়না বুঢ়াগোহাঁই যি মাজুলী সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যাপিকা হৈ তেওঁৰ এই অন্তৰৰ মানৱীয়তা ইয়াত প্ৰতিষ্ঠা কৰিবলৈ আহিছে। ইতিমধ্যে এখন ৱাল আছে, এইপিনে ৱাল আছে, এইপিনেও ৱাল আছে। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 20 ফুট বা 25 ফুট হ'ব, বহল প্ৰায় 12 ফুট হ'ব। তেনেদৰে 20 বাই 12 এটা ৰুম ইয়াত বনিবলৈ গৈ আছে এইসকল মানৱীয়তা থকা মানুহৰ বাবে। ববুলা ভাবিছিলেনে যে আমিতো নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখন বনাবৰ বাবে কিমান ঘূৰিছিলোঁ আজি যোৱা বছৰ 10 মাহ হয়নে? কিন্তু এতিয়া মানুহে নিজে আহিছে ইয়াত আমাক বনাবলৈ দিবৰ কাৰণে, হয়নে? অয়না বুঢ়াগোহাঁই এগৰাকী মই কৈছোঁ নহয় বহুত মানৱীয়তা থকা যুৱতী হয়। আগতেও আহিছে আমাৰ ইয়ালৈ, কিন্তু তেওঁৰ আজি যিটো সিদ্ধান্তটো বহুত সুখী অনুভৱ কৰিছোঁ ন? অলপ দেৰি পিছতে গম পাব যে তেওঁক কিমান পইচা দিবলৈ আহিছে। আপুনি জানিবলৈ মন গৈ আছে চাগে ন কি দিব, কিমান কি দিব? নাই তেওঁ মানে সেই বস্তুটো তেওঁ বনাবলৈ যে আগবাঢ়িছে মোৰ সেইটোতে বহুত সুখী অনুভৱ কৰিছে ন? কি দিছে কি নাই দিয়া সেইটো পিছৰ কথা, তেওঁ বনাই যে দিবলৈতো আগবাঢ়িছে সেইটোৱে কথা। গতিকে আমি চাওক এটা ৰুম বনাবৰ কাৰণে আমি পদৰ পথে পথে সংগীত যাত্ৰা কৰিছিলোঁ, কিন্তু 2টাকৈ কোঠালি বনাবৰ বাবে এই মানৱীয়তামূলক যুৱতীগৰাকী তথা তেওঁৰ পিতৃ, তেওঁৰ বায়েক, তেওঁৰ ভায়েক সকলো আহিছে ইয়ালৈ। তাতকৈ আচলতে ডাঙৰ কথা একোৱেই হ'ব নোৱাৰে। প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ এই মানৱীয়তা আজি অসমৰ পটভূমিত প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। আপোনাৰ দৰেতো যুৱতী বহুত আছে চাকৰি কৰা, কিন্তু আপোনাৰ এই চিন্তাধাৰা কেনেকৈ আহিলে মনলৈ? আপুনি কেনেদৰে ভাবিলে, কেতিয়াৰ পৰা ভাবি আছিলে এইটো কাম কৰিম বুলি? মোৰ সৰুৰে পৰা এনেকুৱা ইচ্ছা আছিলে যে মই চাকৰি কৰি কিবা এটা মানুহৰ কাৰণে বা সমাজৰ কাৰণে কিবা এটা দি থৈ যাম বা কৰিম, কিন্তু অকলেতো সকলো কাম কৰাটো সম্ভৱ নহয় বা তেনেকুৱা এটা মই প্লেটফৰ্ম বিচাৰিছিলোঁ যাৰ জৰিয়তে মই মানুহৰ কাৰণে কাম কৰিব পাৰোঁ। আৰু সেই সুবিধাকণ আপোনাৰ যোনবিলাক ভিডিঅ' সেইবিলাকৰ পৰা মই দেখিবলৈ পালোঁ যে এনেকুৱা এখন আশ্ৰম
গঢ়ি উঠিছে। গতিকে মই এই সিদ্ধান্ত ল'লোঁ যে আপোনাৰ এই আশ্ৰমতে মই এনেধৰণে এটা গৃহ নিৰ্মাণ কৰি দিম। কিমান সুন্দৰ সিদ্ধান্ত লৈছে। আপুনি চাকৰি কৰা কেইবছৰ হৈছে এতিয়া? চাকৰি মই 22 চনত জইন কৰিছোঁ। 22 চনত জইন কৰিছে। 22, 23, 24, 25, 3 বছৰ, 3-4 বছৰৰ ভিতৰত এগৰাকী যুৱতী এনেকুৱা এটা মহৎ সিদ্ধান্ত লৈছে। আপুনি জানেনে যে আমি ইয়াৰ এটা ৰুম প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে কিমান কষ্ট কৰিছিলোঁ আপুনি জানেনে? কিমান পদৰ পথে পথে ভিক্ষাৰী নিচিনাকৈ আমি দৌৰি ফুৰিছিলোঁ গান গাই গাই, আপুনিতো মনত আছে? হয় হয়। আজি আপুনি সেই তেনেকুৱা 2টা ৰুম আপুনি অকলেই দিবলৈ ওলাইছে। কিমান এটা ডাঙৰ কাম, আপুনি চালে ভাবিব নোৱাৰে। তেখেতৰ যিসকল ষ্টুডেণ্ট আছে মাজুলী ইউনিভাৰ্চিটিৰ, তেওঁলোকে গৌৰৱ অনুভৱ কৰক যে আপোনালোকৰ মাজত এনেকুৱা এগৰাকী অধ্যাপিকা পাইছে যিগৰাকীয়ে অন্তৰত কেৱল আপোনালোকৰ শিক্ষা বিলোৱাই নহয়, মানৱীয়তা প্ৰতিষ্ঠা কৰিবলৈ আগুৱাই আহিছে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমলৈ। গতিকে এই অয়না বৰগোহাঁই তথা তেওঁৰ পৰিয়ালক মই পুনৰবাৰ এটা চেলুট দিছোঁ। সকলো এক শুভ মুহূৰ্তৰ সাক্ষী হ'বলৈ গৈ আছে। এয়া পিতৃ আৰু জীয়ৰীয়ে এই মহান কাম সম্পন্ন কৰিছে আজি এই দৃষ্টিহীন লোকসকলৰ সন্মুখত। এক পবিত্ৰ, এক মানৱীয়তা উচ্চ স্তৰত কাম কৰিছে। এয়া তেওঁ আমালৈ এয়া যি ৰুমৰ বাবে পইচা তেওঁলোক আগবঢ়াইছে। আৰু মই জনাই দিছোঁ ইয়াত সৰ্বমুঠ 1,75,000 টকা আছে, হয়নে? ইয়াত 1,75,000 টকা সাধাৰণ পইচা নহয়, মনত ৰাখিব। 1,75,000 টকাৰ কাৰণে বহুতৰ মাজত কাজিয়া হয়। 1 লাখটো বাদ দিয়ক, 1000 টকাৰ কাৰণে বহুতে মৰি থাকে। কিন্তু এইগৰাকী যুৱতী অয়না বুঢ়াগোহাঁই আৰু তেওঁৰ পিতৃ মহানতাক অসমবাসীয়ে 1000 বাৰ চেলুট দিব লাগিব। মই প্ৰণাম জনাইছোঁ এনেদৰে পিতৃক, যে এইজন পিতৃয়ে এনেকুৱা এজনী কন্যা সন্তান জন্ম দিলে যি কেৱল চাকৰি কৰি যি পাইছে, যি ঘটিছে মানুহৰ বাবে বিলাবলৈ চেষ্টা কৰিছে। বুবুল্লা দেখিলে মানৱীয়তা। এই 1,75,000 আমি গোটাবৰ কাৰণে সংগীত যাত্ৰা কৰি কৰি কিমান দিন ঘূৰিছিলোঁ মনত আছেনে? 10-15 দিন ঘূৰিব লগা হৈছিলেনে? কিন্তু আজি এগৰাকী ছোৱালীয়ে তেওঁ 1,75,000 টকা উইলিংলি আগবঢ়াই দিছে আমাৰ আশ্ৰমৰ বাবে। ৰুম হ'ব, তেওঁলোকৰ সোঁৱৰণত নাম হ'ব, জিলিকি থাকিব অয়না বুঢ়াগোহাঁই তথা তেওঁ পৰিয়ালবৰ্গ। কথা দিলোঁ মই, মেডাম বুলিয়ে কৈছোঁ আৰু দেই, যিহেতু এগৰাকী অধ্যাপিকা হয়। মই কৈছোঁ 2টা ৰুম হ'ব বুলি। আপুনি ছেটিছফাই নে 2টা ৰুম বনালে? হয়, ছেটিছফাই। কিমান টকা লাগে নাজানো, কিন্তু এই 1,75,000 টকাতে মই বনাবলৈ চেষ্টা কৰিম। যিমান পাৰোঁ গোটেই ৰুমটো আপোনাৰ নামত উৎসৰ্গিত হ'ব। আৰু সুখী হৈছেনে যে ইয়াত 2টা ৰুম হ'ব? এটা অতিথিশালা হ'ব, এটা জেনেৰেল ৰুম এটা হ'ব। কি কৰোঁ সেইটো চাই 2টা ৰুম। ভাল লাগিছে? ভাল লাগিছে। জীৱনৰ চাকৰি কৰা সাৰ্থকতাটো আপুনি লাভ কৰিব আজি, হয়নে? আজি আপুনি প্ৰমাণ কৰিছে যে আচলতে টকা পইচাই জীৱন নহয়। জীৱন মানে হ'ল মানুহৰ বেলেগৰ জীৱন উজ্বলোৱাটো। বহুত মানুহ আছে এইখন পৃথিৱীত কেৱল টকা পইচা নিজেই বিলাসিতা জীৱন পাৰ কৰে। কিন্তু এগৰাকী উঠি অহা যুৱতী, তেওঁৰ আদৰ্শক সঁচাকৈ সমগ্ৰ অসমবাসীয়ে সন্মান কৰিব লাগিব। তাকে কামনা কৰিছোঁ। অয়না বুঢ়াগোহাঁই সদায় ভালে থাকক, তেওঁ পিতৃ ভালে থাকক, সকলো ভালে থাকক, সকলো ভালে থাকিব। আৰু এইটো ইনগ্ৰেশ্যন কৰিবলৈ আপোনাৰ দেউতা আহিব লাগিব। হয়, নিশ্চয় আহিব? নিশ্চয় আহিব। ঠিক আছে। গতিকে আজি এই পৰিয়ালটোৰ মহানতা দেখালোঁ আপোনালোকক, এক ব্যতিক্ৰমী মহানতা। তেওঁলোকৰ অন্তৰক সদায় মই প্ৰণাম জনাই যাম। আৰু এই দৃষ্টিহীন লোকসকলৰ বাবে চিন্তা কৰাৰ বাবে ধন্যবাদ। এনেদৰে মোৰ বিশ্বাস আছে বহুতজন ওলাই আহিব। মই কৈছোঁৱেই এই দৃষ্টিহীন আশ্ৰমখনৰ কাম সম্পূৰ্ণ হোৱা নাই। এতিয়া মাত্ৰ মানুহখিনি ৰাখিব পৰাকৈ ব্যৱস্থাখিনি কৰিছোঁ, আৰু বনাবলগীয়া আছে। এটা মহান কাম হ'বলৈ গৈ আছে। এই ভিডিঅ'টোৰ দ্বাৰা মই এটাই প্ৰমাণ কৰিব বিচাৰিলোঁ যে মানুহে মানুহৰ বাবে সদায় আগুৱাই যাব লাগিব অয়নাহঁতৰ দৰে। মই এতিয়ালৈকে 2টা পৰিয়াল পালোঁ যি নেকি এনেদৰে মানৱীয়তা যাত্ৰাত আগুৱাই আহিছে। সমগ্ৰ অসমবাসীৰ ছাপোৰ্টতে এই দৃষ্টিহীন আশ্ৰমখন হৈছিল। কিন্তু 2টা পৰিয়াল, এটা অস্মিক জ্যোতি গায়নৰ পৰিয়াল আৰু লগতে অয়না বুঢ়াগোহাঁই পৰিয়াল, এই 2টা পৰিয়ালে মানৱীয়তা উচ্চ স্তৰত ভৰি দিলে। মানৱীয়তাৰ এনেকুৱা এটা স্থানত প্ৰতিষ্ঠা কৰিলে যে অকলেই এটা বৃহৎ প্ৰজেক্ট সমাপ্ত কৰিলে। যদি এনেদৰে সকলোৱে নিজৰ যি ইনকামৰ কিছু অংশ এই দুৰ্ভগীয়াৰ বাবে ডনেট কৰি যায়, তেতিয়াহ'লে হয়তো আমি এই 10 মাহৰ দৰে কষ্ট কৰিব লগা নহ'ব। গতিকে সকলো আগুৱাই আহক। এই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখন উজ্বলাবলৈ আমি সকলোৱে চেষ্টা কৰোঁ। তাকে কামনা কৰি পুনৰবাৰ অয়না আৰু পিতৃক ধন্যবাদ জ্ঞাপন কৰি বিদায় মাগিছোঁ। ধন্যবাদ।